ছাত্ৰ-ছাত্ৰীসকল আজি আমি নৱম মান শ্ৰেণীৰ লেসন 1.5 এই পাঠটো তোমালোকলৈ আগবঢ়াইছো অকমান মন দিবা হা এই পাঠটো আমাৰ পঢ়ুৱাৰ আগতে কেইটামান সূত্ৰ দি দিছিলে এই সূত্ৰকেইটা চাইডত লিখি দিছিলো a to the power m into a to the power n is equal a to the power m plus n a to the power m divided by a to the power n is equal a to the power m minus n a to the power m to the power n is equal a to the power mn a to the power m b to the power m equal ab to the power m a to the power minus m equal 1 by a to the power m a to the power 0 is equal 1 এগুলা তোমালোকৰ জানিবলগীয়া কথা ইয়াত মানে এটো সূত্ৰটোৱে এটো বুজাইছে যদি দুটা সংখ্যাৰ ভূমি একে ধৰি ললো 2 into 2 ইয়াৰ ভূমি যদি 3 হয় ইয়াৰ ঘাত ইয়াৰ যদি ঘাত 4 হয় আবারে এই সংখ্যাটোৰ ভূমি 2 ঘাত 3 এই সংখ্যাটোৰ ভূমি 2 ঘাত 4 হয় তেন্তে যদি দুইটা সংখ্যাৰ মাজত পূৰণ থাকে তেন্তে আমাৰ কি হ'ব ইয়াৰ উত্তৰটো কি হ'ব 2 to the power 3 plus 4 3 plus 4 is equal to 2 to the power 7 মানে ইয়াৰ উত্তৰটো হ'ব 2 to the power 7 অৰ্থাৎ ভূমি যদি একেই থাকে আৰু মাজত পূৰণ চিন থাকে তেন্তে ঘাতৰ কি হয় যোগ হয় আৰু ইয়াৰ যদি হৰণ থাকে তাৰ উল্টা ঘাতৰ তেতিয়া কি হ'ব বিয়োগ হ'ব গম পাইছে নে এতিয়া ঘাতৰ কি হ'ব বিয়োগ হ'ব আৰু যদি কোনবা সংখ্যাৰ আছে তাৰ নিজা ঘাটো আছে তাৰ ওপৰত যদি আৰু এটা ঘাত আহে যেনে 2 to the power 3 আছিল তাৰ ওপৰত আকৌ যদি স্কয়াৰ আহে তেতিয়া 2 to the power কিমান হ'ব 3 দুগুণ 6 এইটো তাৰপিছত যদি দুটা সংখ্যাৰ ঘাত একেই হয় আৰু ইহঁতৰ মাজত মাল্টিপল থাকে যদি 2 to the power 3 into 4 to the power 3 ইয়াত সব ভূমি দুটা বেলেগ ঘাত কিটা একে তেটা আমি কি কৰিব পাৰিম ভূমি দুটা পূৰণ কৰি দিব পাৰিম 2 4 গুণ 8 ঘাত দুটা একে থাকিলে বুজি পাইছে তাৰপিছত ইয়াত আহিলে a to the power minus m মানে যিকোনো সংখ্যা যদি ওপৰত ঘাতটো মাইনাসৰ হয় তেতে আমি তাক প্লাসৰে নিবলৈ হলে কি কৰি লব লাগিব 1 বাই কৰি লব লাগিব ওকে আৰু লাস্ট টু কি কৈছিলে a to the power 0 is equal 1 a to the power 0 is equal 1 মানে এটো বুজাইছে সকলো সংখ্যাৰে যদি পাৱাৰটো 0 হয় তাৰ মানটো কি হ'ব 1 যেনে 3 to the power 0 is equal to 1 4 to the power 0 is equal to 1 k to the power 0 is equal to 1 যিকোনো সংখ্যাৰ পাৱাৰ যেতিয়া 0 হয় তাৰ ভ্যালুটো কিমান হয় 1 এতিয়া আমি মেইন লেসনলৈ যাওঁ আমাক সৰল কৰিবলৈ দিছে 64 to the power half 64 to the power half আমি এনেকৈ কৰিব পাৰো সহজভাৱে যদি কৰো 8 স্কয়াৰ r * 64 নহয় নে r * 64 পূৰণ হাফ এতিয়া পাৱাৰ ওপৰ পাৱাৰ থাকিলে কি হয় পাৱাৰ দুটা পূৰণ হয় 8 ৰ ওপৰত 2 পূৰণ আধা এটা কাটা গ'ল থাকি 8 to the power 1 মানে এটা 8 ওকে আৰু এটা নিয়ম আছে এইটো আমি অকমান পিছৰ অংকত চাইছো ইয়াৰ পিছৰ অংকটো কি আছিল 32 to the power 1 by 5 32 power 1 by 5 এতিয়া আমি 32 টো কি কৰো জানা উৎপাদক নিয়ম 2 কৰিলে 16 2 কৰিলে 8 2 কৰিলে 4 2 কৰিলে 2 2 কেটা হল 1 2 3 4 5 2 কেটা হল 5টা এই 2 5টা আমি কেনেকৈ লিখিব পাওঁ 32 টা কি লিখিব পাম 2 to the power 5 এই 32 টা আৰু ওপৰত এক্সট্ৰা পাৱাৰ এটা আছে চোৱা 1 by 5 তাৰ মানে 2 to the power 5 into 1 by 5 ইয়াৰ পৰা এটা নহয় কাটা গ'ল 2 to the power 1 is equal 2 হৈছে সহজ লাগিছে এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো চোৱাচোন 125 to the power 1 by 3 এটা কেনে হ'ব আগৰ নিচিনা চোৱা 125 আমি কিহে ভাগ কৰিব পাৰিম 5 কিমান বাৰ গ'ল 25 বাৰ 5 আকৌ কৰিলে
5 বাৰ মানে 125 টা আমি কি কৰিব পাৰিম 5 কিউব আৰু এই 1/3 টো থাকি গ'ল তাৰ মানে 5 কিউব into 1/3 এটা কাটা গ'ল 5 to the power 1 is equal 5 ওকে এটা কিমান একে সহজ হ'ব এটা আমি 2 টো লৈ যাম চাওচোন 2 টো সৰল কৰিবলৈ দিছিলে কি দিছিলে অংকটো 2 to the power 2 1 to 9 to the power 3/2 9 to the power 3/2 চাবা দেই কেনে কৰিছা 9 মানে কি আমি জানো 3 স্কয়ার 3 3 গুণ 9 ইয়াৰ ওপৰত কি আছে 3/2 এতিয়া 3 to the power 2 into 3/2 কাৰণ ঘাতৰ ওপৰত ঘাত হলে কি হয় ঘাত দুটাৰ পূৰণ ইয়াৰ তলত একটা আছে মানে এইটো এটা কাটা গ'ল থাকিলে a3 আৰু ওপৰ a3 মানে 3 3টা 3 পূৰণ 3 পূৰণ 3 মানে কিমান হ'ল 28 হৈছে ওকে দেন নেক্সট 2 নম্বৰলৈ যোৱা 2 নম্বৰটো কি আছে চোৱা 32 to the power 2/5 আমি অলপ আগতে 32 টো কৈ আহিছিলো 32 কি আছে 2 to the power 5 whole things to the power 2/5 32 টো থাকি গ'ল 2 to the power 5 আৰু 2/5 টো আছে এতিয়া আমি কি কৰিম 5 টো আছিলে পূৰণ 2/5 ইয়াত একটা আছিলে এটা কাটা গ'ল থাকিল কি 2 স্কয়ার 2 স্কয়ার মানে কিমান 4 2 গুণ 4 দেন নেক্সট তিনিটো চোৱা তিনিটো কি আছিলে 16 to the power 3/4 16 to the power 3/4 16 to the power 3/4 16 টো কি আছিলে 2 to the power 4 কাৰণ দুই সাইডে পড়বে কিমান হয় 16 2 গুণ 4 গুণ 8 গুণ 16 পাওয়ার কিমান আছে 3/4 এতিয়া কি হ'ব 2 to the power 4 into 3/4 এই 4 তে 4 কাটা গ'ল 2 পর কি লিখিলে 3 দুই তিনটা পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 এটো উত্তৰ কিমান হ'ল 8 বুজি পাইছা তে লাষ্টটো কৰো 2 সাইডটো কৰিছা 2 সাইডটো কি আছে চোৱা 2 সাইডটো 125 to the power 1 by minus 1/3 125 to the power minus 1/3 আমি কি কৰো চোৱা যেহেতু মাইনাস আছে তে কি কয় 1 by 125 to the power 1/3 মাইনাস টা আমি তললৈ লৈ আহিলো ওকে 1 125 কি লিখিব 5 কিউব to the power 1/3 এটা কাটি দিও দিয়া কাটি দিলো ওপৰ থাকিল 1 তলত থাকিল 5 5 ভাগৰ 1 হৈছে এই সাইডটা হ'ব এতিয়া আমি 3 লৈ যাম 3 টো কি কৰিব দিছিলে 3 টো কি কৰিব দিছিলে সৰল পৰাই কৰিব দিছে 3 টো চোৱা প্ৰথমতে মান উলিয়াব দিছে এতিয়াটো সৰল কৰিব দিছে 3 নম্বৰ f টো কি আছিল 2 to the power 2/3 into 2 to the power 1/5 চোৱা কোন টান লাগিছে ন নাই একো টান নাই চোৱা এই দুইটাৰ ভূমি 2 আমি 2 ললো ভূমি যেহেতু একে পূৰণৰ কি হ'ব ঘাতৰ যোগ 2/3 plus 1/5 কিমান হ'ব 2 to the power 3 আৰু 5 ৰ লসাগু 15 3 হৰণ কৰিলে 5 বাৰ 5 দুগুণ 10 যোগ 5 হৰণ কৰিলে 3 বাৰ 3 গুণ 3 সমান কিমান হ'ল 10 3 13 আৰু তলত থাকিল 15 এটো হ'ল প্ৰথম অংকটোৰ উত্তৰ বুজি পাইছা তে 2 নম্বৰটো আহো আমি 2 নম্বৰটো চোৱা কি আছে 1/3 কিউব 1/3 কিউব whole things to the power 7 1/3 কিউব whole things to the power 7 কামনা কৰো একক যদি 7 1 to the power 7 হ'ল ইয়াত হ'ল 3 to the power 3 আকৌ 7 that means কি হ'ব
এক যদি 7টা পূৰণ কৰোঁ কিমান হ'ব একে হ'ব একক যিমানটা পূৰণ নকৰা 1000টা পূৰণ কৰিলেও কি হ'ব একেই হ'ব 100টা পূৰণ কৰিলেও একেই হ'ব তে ওপৰত হ'ল 1 তলত কি থাকিল 3 টু দি পাৱাৰ 3 7 গুণ 21 এইটোই উত্তৰ হ'ব বা যদি তুমি ওপৰলৈ লৈ যাব বিচাৰা তেতিয়া 3 টু দি পাৱাৰ -21 হ'ব পাৰে বা যদি তুমি আৰু এনেকৈ লিখিব পাৰা 3 টু দি পাৱাৰ -21 বুলিও লিখিব পাৰা এইটো লিখিলেও হ'ব এইটো লিখিলেও হ'ব ওকে দেন আমি 3 টো চাওঁ 3 টোত কি আছে চোৱা 3 টোত কি আছে 11 to the power half by 11 to the power 1 by 4 11 to the power half by 11 to the power 1 by 4 এটা সেটা হরণ অঙ্ক হয়ে আছে ভূমি দুটা 11 এ আছে তাই হরণ কি হবে ভূমি এই সূত্রটো হরণ ভূমি কি হয় বিয়োগ তে ভূমিটো কি থাকিব ঘাটৰ বিয়োগ ভূমি নহয় ঘাটৰ বিয়োগ ভূমিটো 11 এ থাকিলে তে বিয়োগটো কি হ'ব আগত হ'ব আধা 4 নম্বৰ 1 আমি ডাইৰেক্ট কৰিম নেকি 11 টু দি পাৱাৰ আধা বা 4 নম্বৰ 1 গলে কিমান থাকে 4 থাকে তে আমি সহজভাৱে নকৰো অকমান এনেকৈ কৰো পাব 2 আৰু 4 লখাগু 4 2 এখন কৰি দুবাৰ 4 এখন কৰি এবাৰ 1 গুণ 1 মানে 11 টু দি পাৱাৰ হাফ 2 পাই গলে 4 ওকে হৈছে এতিয়া এইটো লেসনৰ লাষ্ট অংকটো পঢ়ছোৱা কি আছিল 7 টু দি পাৱাৰ হাফ ইনটু 8 টু দি পাৱাৰ হাফ অকন ইন্টারেস্টিং ন এইটো ভূমি দুটা বেলেগ বেলেগ কিন্তু ঘাত একেই এতিয়া কি কৰিম দুইটা ভূমি পূৰণ কৰি দিম 7 ইনটু 8 টু দি পাৱাৰ হাফ তে কিমান হ'ব 7 গুণ 56 টু দি পাৱাৰ হাফ এইটো ওকে তে এই অংককেইটা চাগে ভালদৰে বুজি পাইছা যদি কিবা প্ৰবলেম থাকে মোৰ কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওটো ভাল লাগে শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ